নারন নারানে না দেরা না নারানা না নারন নারানা না নারিনে নারানে না নারন নারানা না দেরা না নারানা না নারিনে নারানা না নারিনে নারানে না। वेलकम टू माय चैनल ढुलिया गौतम बंधुসকল আজি বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ টিংখং মাহমৰালৈ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী ৰিয়া বৰা গগৈৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। বন্ধুসকল ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। তো বলক বন্ধুসকল অকণো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাতৰে মিছা জান দূৰ হাতৰে কাকজান জানা তুমি মোৰ হৃদয়ৰ মৰমৰে দেহা। হেৰি বাই আছে নাই? আছে কি খেলিছা? উপস্থিত স্কুটি ৰখাই কে ভিতৰলৈ প্ৰৱেশ। ভিতৰত হোৱা ইদি মজা পুতলা, সুন্দৰ পুতলা। আৰু আজি আহিছোঁ বন্ধুসকল, আপোনালোকে জানে ৰিয়া বৰা গগৈ ঘৰলৈ আহিছোঁ, উদীয়মান কণ্ঠশিল্পী নৱপ্ৰজন্মৰ। গতিকে ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু তেতিয়াহ'লে বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, যিগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী উদীয়মান কণ্ঠশিল্পী ৰিয়া বৰা গগৈৰ কথা ক'লোঁ, তেখেত মোৰ ওচৰত। আৰু পোনপ্ৰথমে ভণ্টি তোমাক আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই ঢুলীয়া গৌতম ইউটিউব চেনেলটোৰ জৰিয়তে সমূহ ৰাইজলৈ আগন্তুক দুখ উৎসৱৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু লগতে গৌতম দা আপোনালোক শুভেচ্ছা যাচিছোঁ। বন্ধুসকল ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। পোনপ্ৰথমে তোমাৰ ভাল লগা গীত এটিৰে আজি এই ভিডিঅ'টো আৰম্ভণি কৰা। যিহেতু পুৱাৰ সময়, সেয়ে মই এটি বৰগীতেৰে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ঠিক আছে। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰ নাখনি দানা। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰ নাখনি দানা। ৰাম নাম যম সমৰ কহাজিয়ে ৰাম নাম যম সমৰ কহাজিয়ে সমদলে কয়লি পয়ানা। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰ নাখনি দানা। ধাত প্ৰকট পটু কৌতি কৌতি কবি গিৰিগৰ পৰ পদ ঘায়ে। ধাত প্ৰকট পটু কৌতি কৌতি কবি গিৰিগৰ পৰ পদ ঘায়ে। বাৰিধি তীৰতৰি কৰে গুৰু তৰগিৰি ধৰি ধৰি সমৰ কধাৱে। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰ নাখনি দানা। হাত ঘাত বহু বাট বিয়পি চৌগৰ বেৰ হলি লংকা। হাত ঘাত বহু বাট বিয়পি চৌগৰ বেৰ হলি লংকা। গুৰু ঘন ঘন ঘোষ ঘড়ীখন গৰ্জন শ্ৰৱণ জনময় শংকা। শুন শুন ৰে সুৰ
বৈৰী প্ৰমাণ নিশা চৰণা খনিদানা ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণে তোৱা পৰিজম্পে ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণে তোৱা পৰিজম্পে সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ মহিধৰ তুৰসী প্ৰকম্পে অন্ধ মুগুধ দখ স্কন্ধ পাপ বুধ জানকী হিৰত চৰাই অন্ধ মুগুধ দখ স্কন্ধ পাপ বুধ জানকী হিৰত চৰাই ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ কহতু পাই শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰণা খনিদানা ধন্যবাদ ধন্যবাদ চাওক এটা বৰগীত যিহেতু মই পুৱাৰ সময়ত ভণ্টি ওচৰলৈ আহিছোঁ খুব এটা সুন্দৰ বৰগীত শুনালা আৰু এই মুহূৰ্তত ইয়াৰ পিছত মানে তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে সংগীতৰ যাত্ৰা বুলি ক'লে খুব সৰুৰ পৰাই মই গান ভাল পাওঁ কিন্তু গান চাওঁ গান ভাল লাগে কিন্তু যেতিয়া মই ক্লাছ 7 পাইছোঁ তেতিয়া ওচৰতে এখন সংগীত বিদ্যালয় আছিলে তাতে মাহঁতে নাম লগাই দিলে আৰু তাতে মানে এটা কম্পিটিশ্যন আছিলে তেতিয়া মই তাতে জইন কৰিলোঁ আৰু ৰমেন দা ন তেখেত মোৰ দাদা হয় ৰমেন দাই মানে মাৰ আগত ক'লে যে পোৱালীয়ে বহুত ধুনীয়া গান গায় তাই গানৰ স্কুলতে নাম লগাই দিব এনেকৈ ক'লে আৰু তাৰপিছত তেনেকৈ মা দেউতাহঁতে ক'ৰবাত অনুষ্ঠান হ'লে এনেকৈ লৈ যায় আৰু মা দেউতা যায় মই খুব ভয় কৰোঁ কিন্তু গান গাবলৈ তাৰপৰা য'ত তেনেকৈ দাদাহঁতো মাতে ভণ্টি এটা গাই দিবিচোন এনেকৈ তাৰপৰা সেয়া আৰু কিন্তু দুৰ্ভাগ্যবশতঃ দেউতাৰ 2 বছৰ আগত মৃত্যু হৈছে তাৰপৰা অকণমান মই এই যাত্ৰাটোত যাবলৈ অকণমান অসুবিধা হৈছে তথাপিও কৰি আছোঁ চেষ্টা কৰি আছোঁ কিমান দূৰ পাৰে সেয়া আৰু আগলৈ চাওঁ ৰাইজৰ আশীৰ্বাদ থাকিব নিশ্চয় থাকিব বন্ধুসকল চাওক এনেকুৱা প্ৰতিভা সুপ্ত প্ৰতিভা বুলি ক'লেও বেয়া কথা মানে মিছা কোৱা নহয় এনেকুৱা সুপ্ত প্ৰতিভাবোৰ আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে মই এটা সামান্য চেষ্টাহে কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব লগতে এনেকুৱা ধৰণৰ ভণ্টি বা ভাইটিসকল যিবিলাক কি উদীয়মান কণ্ঠশিল্পী তেখেতলোককো আপোনালোকে আগবাঢ়ি যোৱাত সহায় সহযোগ কৰিব আৰু এতিয়া কি গীত শুনাব যিহেতু আহিনৰ বতৰ সেয়ে মঞ্জুস্না মহন্ত বাইদেউৰ এটি খুব গীত আহিনৰ লগত জড়িত এটি খুব ধুনীয়া গীত মই গীত গাব লৈছোঁ ঠিক আছে আহিনৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে আহিনৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে আঙুলিত আঙুলি থৈ কথা কোৱা সপোন দেখিছোঁ তোমাক তুমি দিয়া শেৱালি টোপোলা আহিনৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে আঙুলিত আঙুলি থৈ কথা কোৱা আকাশে চোৱা হাতু ৰঙে খেলিছে খেলা দিয়া খুলি তোমাৰ হিয়া মৰমেৰে সাৱটি লোৱা ভাল পাওঁ বুলি এবাৰ আকৌ কোৱা আহিনৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে আঙুলিত আঙুলি থৈ কথা কোৱা তুমি মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ কবিতা তুমি জগা
কথা তুমিয়ে শিকালা মোক ভাল পোৱা আহিৰৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে আঙুলিত আঙুলি থৈ কথাটি কোৱা। ধন্যবাদ। ধন্যবাদ বন্ধুসকল। এটা মানে যিহেতু আহিন মাহৰ লগত মানে খাপ খোৱা হেতি গীত, সুন্দৰ কণ্ঠ, ভাল লাগিল গীতটো শুনি। আৰু ইয়াৰ পিছত এটা মানে তোমাক বেলেগ এটা প্ৰশ্ন সুধিছোঁ দেই। ঠিক প্ৰশ্ন বুলি কোৱা নাই, তথাপিও সুধোঁ যে আজিলৈকে তোমাৰ মানে সংগীতৰ যাত্ৰাত, সংগীতৰ জগতখনত ভৰি দিয়াৰে পৰা এতিয়ালৈকে মানে ব্যক্তিৰ আশীৰ্বাদ বুলি ক'লে পোনপ্ৰথমে মই মা দেউতাৰ নামটো ল'বই লাগিব। কাৰণ সংগীত যাত্ৰাত যেতিয়াৰ পৰা ভৰি দিছোঁ তেতিয়াৰ পৰাই আৰম্ভণিৰ পৰাই মোৰ লগত মা দেউতাই যথেষ্ট, মই যিমানখিনি কষ্ট কৰিছোঁ আচলতে মা দেউতাৰ সিমানখিনি কষ্ট হৈছে। আৰু যিহেতু মই এতিয়া মেৰিড, সেয়ে মোৰ হাজবেণ্ডেও বহুত ছাপোৰ্ট কৰে আৰু হাজবেণ্ডৰ ঘৰৰ ফালৰ পৰাও যথেষ্টখিনি ছাপোৰ্ট কৰে মা দেউতা হওক। যেতিয়া নেকি এই যাত্ৰাখন কিবা কাম কৰিব যাওঁ খুব ধুনীয়াকৈ প্ৰেৰণা দিয়ে আৰু উৎসাহ দিয়ে মোক। লগতে মই যিহেতু যেতিয়াৰ পৰা যাত্ৰাখন সংগীত যাত্ৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা বিভিন্ন ঠাইত অনুষ্ঠানবোৰ কৰিছোঁ। আৰু তাত যেতিয়া অনুষ্ঠান শেষ হয় আৰু ৰাইজে কয় যে ভণ্টি ভাল গালা, আৰু সেয়াতকৈ মানে কিবা ডাঙৰ আশীৰ্বাদ আৰু দ্বিতীয়টা হ'ব লাগে বুলি মই নাভাবোঁ। মা দেউতাৰ আশীৰ্বাদ বাৰু থাকিবই, তথাপিও মানে ৰাইজে যিটো ভাল গালা দেই, মোৰ কাৰণে আচলতে সেইটোৱেই বহুত ডাঙৰ আশীৰ্বাদ। সেইটো এটা মানে ঘৰুৱা আশীৰ্বাদ আৰু সেইটো হ'ল মানে বাহিৰৰ জগতৰ আশীৰ্বাদ। হয় বন্ধুসকল, চাওক, এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে বহুত কষ্টও কৰিবলগীয়া হয়। আৰু যিহেতু ঘৰতো প্ৰেক্টিছটোতো কৰিবলগীয়া হয়, ঘৰটোতো মানে ঠিক কষ্ট বুলি ভাবিলেও নহ'ব আচলতে। এইটো এটা মানে সংগীত জগতত এইটো এটা মানে কৰণীয় কাম। আৰু আচলতে ভাল গাইছোঁ বুলি নকওঁ, কিন্তু ভাল লাগে। আৰু ৰাইজে যেতিয়া সেই মন্তব্যটো দিয়ে তেতিয়া মই উৎসাহ হয় আশীৰ্বাদ বুলি। আৰু এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ যে বৰ্তমানলৈকে তুমি কিমানটি গীত তোমাৰ কণ্ঠত বাণীবদ্ধ কৰিছা? বৰ্তমানলৈকে মোৰ মুঠ 4টি কণ্ঠদান কৰিছোঁ গীতত। প্ৰথম গীতটি মই 2016ত গাইছিলোঁ আৰু 2016ত মই 2টি গীতত কণ্ঠদান কৰিছোঁ। আৰু 17ত মই তোমাৰ মৰম বুলি এখন এলবামত কণ্ঠদান কৰিছোঁ। আৰু 2019 যোৱা বছৰ মৰম জান বুলি এখন এলবামত কণ্ঠদান কৰিছোঁ। আৰু মোৰ জীৱনৰ প্ৰথম গান সেই গীতটি মই ৰদালি, এলবামটোৰ ৰদালি, সেই ৰদালি এলবামত মই কণ্ঠদান কৰিছোঁ। আৰু সেই গীতটি কৰিব যাওঁতে বিশেষ দুজন ব্যক্তিয়ে মোক যথেষ্ট সহায় কৰিছে। তাৰে এজন পৰাগ গগৈ দাদা, তাৰ পৰা আৰু এজন আছিলে সন্তোষ গগৈ। তেখেতসকলে মোক যথেষ্ট সহায় কৰিছে। আৰু মই গান গাওঁহে, আচলতে ক'ত কেনেকৈ কি কৰি এলবাম কৰে তাৰ ওপৰত মোৰ কোনো নলেজ নাছিলে। প্ৰথম যাত্ৰা আৰম্ভ কৰিছিলোঁহে আৰু তেখেতসকলে মোক যথেষ্ট সহায় কৰিলে। আৰু সেই তাৰ পৰাই মই আজিলৈকে গান গাই আছোঁ, ইখনৰ পাছত সিখন বুলি নকওঁ, মানে যেতিয়া সুবিধা হৈছে আৰু এখন দুখনত কণ্ঠদান কৰিছোঁ। আৰু এই গীতটিত সংগীত কৰিছে পৰকজ্যোতি দিহিঙীয়া দাদা আৰু পৰিচালনা কৰিছে পৰাগ গগৈ দাদাই। আৰু কথাত সুৰ দিছে জোন গগৈ দাদা, তেখেতে দিছে। আৰু এই সুযোগতে ঢুলীয়া গৌতম ইউটিউব চেনেলটোৰ জৰিয়তে মই পৰাগ দা, সন্তোষ দা আৰু পৰকজ্যোতি দিহিঙীয়া দাদালৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই গীতটিকেই গাব লৈছোঁ। ঠিক আছে। উকা উকা লাগে দেহ মন, দুৰু দুৰু কপে বুকুখন, কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন, কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন। উকা উকা লাগে দেহ মন, দুৰু দুৰু কপে বুকুখন, কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন, কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন। দুখ
দুখন হিয়া এক হলে হ'ব এটি মন মোৰ শুনৈ কেতিয়ানো হ'ব এনে আশা পূৰণ উকা উকা লাগে দেশ মন দুৰু দুৰু কপে বুকুখন কেতিয়ানো যাচি দিব তোমাৰ হিয়াখন আঁতৰি আঁতৰি না যাবা বিচাৰি বিচাৰি ভাগৰে কলি যায় আঁতৰি আঁতৰি না যাবা বিচাৰি বিচাৰি ভাগৰে কলি যায় কিয়নো উৰি যাব খোজা হৈ এটি পখিলা বুকুৰ মাজতে ফুলাই ৰাখিছোঁ এপাহি ৰঙা জবা উৰি আহি তাতে জিৰণি ল'বা উকা উকা লাগে দেশ মন দুৰু দুৰু কপে বুকুখন কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন ভাগৰি ভাগৰি তোমাক বিচাৰো বিচাৰি বিচাৰি একো যে নাপালো ভাগৰি ভাগৰি তোমাক বিচাৰো বিচাৰি বিচাৰি একো যে নাপালো অকলে কিয় এৰি গলা মোৰ নুবুজিলা বেদনা কিদৰেনো পাহৰো মই তোমাক মোৰ বুকুতে শুৱা এজাক জোনা উকা উকা লাগে দেশ মন দুৰু দুৰু কপে বুকুখন কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন কেতিয়ানো যাচি দিবা তোমাৰ হিয়াখন ধন্যবাদ ধন্যবাদ বন্ধুসকল চক কি এটা সুন্দৰ গীত আৰু এই গীতটো আপোনালোকে শুনিবলৈ পাব মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই গীতটোৰ লিংকটো দি দিম ভণ্টি আপোনালোকে শুনিবলৈ পাব বন্ধুসকল এতিয়া পিছৰ দৃষ্টাংশলৈ আগবাঢ়ি যাব অলপ এতিয়া তোমাৰ পৰা অন্য এটি গীত শুনিব বিচাৰিছোঁ এবাৰটি মাছাপ চং গীতটি জুবিনদাৰ হয় আৰু কণ্ঠদান কৰিছে লক্ষ্যজিৎ বৰা তেখেতে সেই গীতটিয়ে গাব লৈছোঁ ঠিক আছে নাৰানা 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 দেৰেনে নাৰানা নাৰানা নাৰানে কত না সাগৰ সিঁচি মানিক বিচাৰিছিলোঁ কত না মৰম যাচি গাকো যে মই নাপালোঁ নুবুজিলো তোমাৰ কোমল মন কালৈ বাৰু হাছিলা যৌৱন নুবুজিলো তোমাৰ কোমল মন কালৈ বাৰু হাছিলা যৌৱন সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতত দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় অ মৰমী সেই বুলিহে লাগে ভয় নাৰেন নাৰানা নানাৰে নাৰানা দেৰেনে নাৰানে নাৰেন নাৰানে না তোমাৰ
তোমাৰ বিয়া দিনাখন ৰভাৰ তলিত হৈ আলহী হৈ থিয় দিম দুৱাৰ দলিত তোমাক উলিয়াব ডাংকুলা কৰি সুমধুৰ উঠিব জ্বলি অ মোৰ মৰমী মোলৈ এৰি যাবা জীয়া জয়ে কুৰা সদায় থাকিবলে জ্বলি ঐ জান সদায় থাকিবলে জ্বলি ঐ জান ঐ আকাশখন ধুনীয়া ঐ জান ঐ তৰাৰে চিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জান ঐ জান এবাৰটি বেলেগ গীত গাব লৈছোঁ বিহুঘৰীয়া আধুনিক গীত আৰু লগতে আপুনি মোক সহযোগ কৰিব যিহেতু মই দেখিছোঁ বহুতকেইখন অনুষ্ঠানত আপোনাৰ ঢোলটো বেলেগ দাদাকেইজনে বজায় আৰু আপুনি গীতটো গায় মানে শুনি ভাল লাগে আৰু সেয়া লগতে এটা গাওঁ কোনটো গাব আচিনাইটোকে গাওঁ অকণমান ঠিক আছে বন্ধুসকল মানে গীত গোৱাৰ অভ্যাস নাই কিন্তু গীত ভাল পাওঁ মই একচুৱেলি ঘৰতহে গুণগুণাওঁ ক'ত ষ্টেজত দেখিলে তথাপিও দুই এখন ষ্টেজত মানে আমাৰ যিহেতু অনুষ্ঠান কৰিবলৈ যাওঁ প্ৰগ্ৰেমত কেতিয়াবা গাবলৈ ভাল লাগে বা গাবলৈ ইচ্ছা কৰোঁ গাবলৈ মন যায় সেই গতিকে মানে মোৰ কান্ধৰ ঢোলটো বেলেগ এজনক বজাবলৈ দি মই একচুৱেলি বিহু গাই বেছি ভাল লাগে তো তেতিয়াহ'লে আচিনাইটো ধৰোঁ বন্ধুসকল কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব Asinayang mane kiyo morami Asinayang mane hol bukure morom Tumi jodi buji puwa mur senaiti Asinayang mane hol bukure morom Tumi jodi buji puwa mur senaiti Ai pemenang mane kiyo morami Ai pemenang mane hol tumake bhal pao luite diu jaye moi tumaloye jao Ai pemenang mane hol tumake bhal pao luite diu jaye moi tumaloye jao ya aru eta অন্তৰা গাই দিও দেই চেষ্টা কৰিছো বন্ধুসকল গাবলৈ ঘুনাহুতিৰে পাৰত বহি মোৰ জংকি পানৈ কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কনেঙৈ মই আহিমে বুলি তুমি বাটে চাই ফাগুনত আহিবা লিগাং চাবলৈ ৰঙাৰী বিগাছে গাতে ল'বলৈ ফাগুনত আহিবা লিগাং চাবলৈ ৰঙাৰী বিগাছে গাতে ল'বলৈ বন্ধুসকল গাই চালোঁ চেষ্টা কৰিছোঁ গাবলৈ আৰু এতিয়া সদৌ শেষত ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ একেবাৰে শেষত কি গীত শুনাব এতিয়া মানে অনুষ্ঠানটো এই গীতটোৱে মানে ভিডিঅ'টো আজি শেষ কৰিব কিছুদিনৰ আগতে মই এটি কভাৰ ঠিক নহয় সেইটো মাছাপ চং গীতটি মিউজিক কৰিছিলে দীপাংকৰ গগৈ দাদাই আৰু মিক্সিং কৰিছিলে দীপাংকৰ দিহিঙীয়া দাদা আৰু বাঁহী বজাইছিলে নতম মোৰ ভাইটি আৰু তেখেতে এই গীতটিত কৰা যথেষ্ট সহায়ো কৰিলে সেই গীতটিকে এতিয়া গাব লৈছোঁ ঠিক আছে অহাৰ দৰে উভতি আঁতৰি গ'লা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ অহাৰ দৰে উভতি আঁতৰি গ'লা বাটে বাটে ফুল সিঁচি থৈ
আহিছিলা বুঢ়াও বুলি ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াও বুলি বৰকি বৰকি মোৰ জীৱন তিয়াই লাজে পথৰ ধূলিত নেজানো কিয় যে তুমি আঁতৰি গলা বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ বাৰিষাৰে ঢলাকৈ শুকাল মাথো পৰি ৰ'ল বালিচৰ বাৰিষাৰে ঢলাকৈ শুকাল মাথো পৰি ৰ'ল বালিচৰ জীৱন ডিঙা মোৰ তাতে মেলিলোঁ বঠা তোমাৰ চেনেহাৰ আজি যে শুকাল প্ৰীতিৰ নদীখনি লাগি আছো মোহনাত গৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে যে কৈ ধন্যবাদ। ধন্যবাদ ভণ্টি। ইমান পৰে বন্ধুসকল নৱপ্ৰজন্মৰ কণ্ঠশিল্পী উদীয়মান কণ্ঠশিল্পী ৰিয়া বৰা গগৈৰ সৈতে খন্তেক মই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰিব আৰু ইমান সময় তুমি মোক সময় দিয়াৰ কাৰণে তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সদশেষত মই সকলোলৈ পুনৰবাৰ মৰম আৰু শ্ৰদ্ধা যাচিছোঁ। লগতে ঢুলীয়া গৌতম দাদাকো মোক আপোনালোকৰ আগত পৰিচয় কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ইমানখিনি গান গাই থকা অৱস্থাত যদি কিবা ভুল ক্ৰুটি ৰৈ গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, যাতে আপোনালোকৰ সেই কমেণ্টখিনিয়ে মই ভৱিষ্যতে আপোনালোক ভুলখিনি শুধৰাই নতুন নতুন কাম কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ। আৰু লগতে ঢুলীয়া গৌতম দাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ বন্ধুসকল। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰোঁ আৰু ভণ্টি গীত শুনি মানে এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মতামত এই তলৰ কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব আৰু সেই মতামতসমূহেই ভণ্টি আশীৰ্বাদ হিচাপে লৈ ভৱিষ্যত দিনত আগুৱাই যাব। তেতিয়াহ'লে ভণ্টি আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰোঁ। ধন্যবাদ।